নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। ন্যায় বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুনকৈ চাকৰি আহিলে অসমৰ সকলোৰে বাবে চাকৰি আহিছে। এপ্লাই অনলাইন যোগে কৰিব পাৰিব। কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব আৰু কোনটো ভেকেঞ্চিৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পাই লাইক কৰিব পাৰে, লগতে ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা পাইছে চৰাইদেউ জুডিচিয়েল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে 2025 বৰ্ষৰ কাৰণে। 4টাকৈ পিয়নৰ ভেকেঞ্চি আহিছে, লগতে ড্ৰাইভাৰৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এইটো আপোনালোকৰ চৰাইদেউ যিটো জুডিচিয়েল বিভাগ আছে, ন্যায়িক বিভাগ আছে, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো জনাই আছোঁ, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যনৰ পৰা সকলোখিনি বিচাৰিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। চৰাইদেউ জুডিচিয়েল ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে। এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে আহিছে। চ' এই ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ 24/10 আপোনালোকৰ 2025, মানে আপোনালোকে অক্টোবৰ মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। পিয়নৰ ক্ষেত্ৰত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব 3টাকৈ আছে। UR কেটেগৰী, ST প্লেনৰ ক্ষেত্ৰতো দেখিবলৈ পাব, আৰু ST হিলৰ ক্ষেত্ৰতো আছে। এজ লিমিটটো আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। কেণ্ডিডেটজন এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ UR কেটেগৰী কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। সকলো UR মানে কি, আপোনালোকে সকলো কেণ্ডিডেট সকলো কেটেগৰী আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন SSLC পাছ কৰিলে হ'ল, মানে মেট্ৰিক পাছ কৰিলে হ'ল। লগতে কিন্তু আপোনাৰ এখন ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন হ'ব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো থাকিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এজ লিমিট আপোনালোকে দেখি পাইছে 18 পৰা 40 বছৰলৈকে পাৰিব। আৰু কিন্তু আপোনালোকে চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰকৈ। আৰু হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ অনলাইন যোগে কৰিব পাৰিব। অনলাইন যোগে কৰিবলৈ যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড যিটো পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে কম্পিউটাৰ দোকানতো পাব, নাইবা গুগলত চাৰ্চ কৰিলেও পাব। সেই ফৰ্মখন ডাউনলোড কৰিব। ডাউনলোড কৰি ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যিখিনি এডুকেশ্যন চাৰ্টিফিকেট হয়, ডিটেইলছ হয়, সেইখিনি জেৰক্স কৰিব। জেৰক্স কৰি সেই চাৰ্টিফিকেটখিনি আপোনালোকে লগত গাঁঠি পেলাই আপোনালোকে ডাকঘৰৰ যোগে পঠাই দিব লাগিব, পোষ্ট অফিচৰ যোগে পঠাই দিব লাগিব, নাইবা আপোনালোকে নিজে হ'লেও দি আহিলেই হ'ল। ইয়াত যিটো আপোনালোকে দেখিব পাৰিছে এড্ৰেছটো, সেই এড্ৰেছত দিবগৈ লাগিব। আৰু লাষ্ট ডেটটো দিয়া আছে 24/10/2025। আপোনালোকৰ সেই তাৰিখতে আপোনালোকে দিব, তাৰ আগত দিব লাগিব, কিন্তু আৰু সেই টাইমটো হৈছে অফিচ আৱাৰ্ছতে দিলেহে আপোনালোকে তেওঁলোকৰ ফৰ্মটো একচেপ্ট কৰিব। আৰু ষ্টাৰ্টিং ডেটটো দেখিব পাইছে 27 ছেপ্টেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 24 অক্টোবৰ 2025। চ' 24 অক্টোবৰৰ আগতে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব লাগিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহি গৈছে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ইয়াৰ ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁৱেই। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহি গৈছে। মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ ভেকেঞ্চিখিনি। চৰাইদেউ জুডিচিয়েল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। 4টাকৈ পিয়ন, ড্ৰাইভাৰ, এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। এটা ডাঙৰ সুবিধা আহিছে, এটা ডাঙৰ সুযোগ আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদন বা সমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পিয়নৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। সকলোখিনি কথা ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছৰ পৰা আপোনালোকৰ SSLC হাই ছেকেণ্ডেৰী পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি দেখিব পাৰিছে। ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ 10 পাছ কৰিলেই হ'ল, লগতে LMV লাইচেঞ্চ থাকিলেই হ'ল। বাকী আপোনালোকৰ পিয়নৰ ক্ষেত্ৰত আপোনালোকে 8 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰে। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব। তাকে এপ্লাই লিংক থ্ৰু দি আপোনালোকে এপ্লাই কৰিব নোৱাৰে, যিহেতু আপোনালোকে এডভাৰটাইজমেণ্টৰ যোগে আবেদনসমূহ কৰি ল'ব লাগে। আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।